নমস্কাৰ আজি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি প্ৰশ্ন আপোনালোকলৈ আগবঢ়াবলৈ আহিছোঁ সমাজ বিজ্ঞানৰ ভূগোল পাঠৰ অৰ্থনৈতিক ভূগোলৰ অৰ্থনৈতিক সম্পদৰ সেই পাঠটোৰ এটি প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন সেই প্ৰশ্নটি আজি আপোনালোকলৈ আগবঢ়াইছোঁ ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় প্ৰশ্নটিৰ উত্তৰ প্ৰায় নিশ্চয় চাগে প্ৰকৃত হ'ব সম্পদ সৰ্বগ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা 4 নম্বৰৰ বাবে কিনেদৰে আমি লিখিম তাৰ বিষয়ে চমুকৈ এটা আভাস তোমালোকলৈ বঢ়োৱা হ'ল দৈনন্দিন জীৱনত আমাৰ অভাৱসমূহ পূৰ্ণ কৰিবলৈ আমাক সম্পদৰ প্ৰয়োজন হয় সম্পদ অবিহনে আমাৰ জীৱন সম্পূৰ্ণ নহয় সেইবাবেই সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে তলত সম্পদ সংৰক্ষণৰ কিছু প্ৰয়োজনীয়তা উল্লেখ কৰা হ'ল 1 বৰ্তমান সময়ত সম্পদসমূহ লাহে লাহে বিলুপ্তিৰ পথত আৰু দ্ৰুতগতিত সম্পদৰ ক্ষয় হৈ আহিছে প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যতা নাইকিয়া হৈ পৰিছে এইবোৰৰ বাবে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে 2 নম্বৰ অনৱীকৰণযোগ্য সম্পদ অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলত দ্ৰুত হাৰত শেষ হৈ আহিছে আৰু সেইবোৰ ক্ষয় হ'লে নৱীকৰণ হ'বলৈ বহু বছৰৰ প্ৰয়োজন হ'ব যাৰ বাবে সম্পদ সংৰক্ষণ কৰাটো অতি প্ৰয়োজন 3 নম্বৰ বৰ্তমান সম্পদ সুৰক্ষিত নহ'লে ভৱিষ্যত প্ৰজন্ম কোনো সম্পদ নোহোৱাকৈ থাকিব ফলত সম্পদ সংৰক্ষণৰ কথা বিবেচনা কৰাটো অতি জৰুৰী 4 নম্বৰ যিকোনো উন্নয়নমূলক কাৰ্যকলাপৰ বাবে সম্পদৰ প্ৰয়োজন হ'লেও অযুক্তিকৰ ব্যৱহাৰ আৰু সম্পদৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত আৰ্থসামাজিক আৰু পৰিৱেশজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে সম্পদ সংৰক্ষণৰ আমাৰ বাবে অতি আৱশ্যক 5 নম্বৰ সম্পদৰ উপলব্ধতাই মানৱ উন্নয়নৰ সকলো প্ৰচেষ্টাৰ আধাৰ হিচাপে কাৰ্যকৰী কৰি আহি আছে গতিকে সম্পদৰ অনুপস্থিতিত মানৱ উন্নয়ন সম্ভৱ নহয় গতিকে আমি সম্পদ সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব ইয়াৰোপৰি এখন দেশ সম্পূৰ্ণৰূপে সম্পদৰ ওপৰতে নিৰ্ভৰশীল হৈ উঠে সম্পদৰ সঠিক ব্যৱহাৰ আৰু কাৰ্যকাৰিতাই দেশ এখনক অৰ্থনৈতিক দিশত আগুৱাই নিয়াত সহায় কৰে যাৰ বাবে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে